हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে MLD ক্ৰিয়েশ্যন ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা স্বাভিমান ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত অনিৰুদ্ধই সিহঁতৰ আগৰ ঘৰটোত যে দেউতাকৰ স্মৃতিবোৰ এৰি থৈ আহিছে সেই কথাটো আৰাধ্যাক ক'ব আৰু কাৰোবাৰ কাৰণে যদি কথাবোৰ গুৰুত্বহীন কিন্তু মাৰ কাৰণে নহয় বুলি কোৱা দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটোত আৰাধ্যাই সিহঁতে থকা ঘৰটো বিক্ৰী কৰিবলৈ ক'ব আৰু দেউতাকৰ স্মৃতি থকা ঘৰটো কিনাৰ কথা মাকৰ আগত কোৱা দেখিবলৈ পাব আৰু আৰাধ্যাই মাকক কথাটো কোৱাৰ পিছত মাক আচৰিত হৈ পৰিব আৰু মাকে মনত আনন্দ পোৱা দেখিবলৈ পাব আৰু আজিৰ খণ্ডটোত আৰাধ্যাৰ কথা মতে অনিৰুদ্ধই সিহঁতৰ আগৰ ঘৰটো কিনিব আৰু ঘৰৰ সকলো পৰিয়াল নতুন ঘৰটোলৈ যোৱা দেখিবলৈ পাব আৰু মাকে ঘৰটোৰ সন্মুখত ৰখি একেথিৰে ঘৰটোলৈ চাই থাকিব আৰু মাকৰ যে বহুদিনীয়া মনৰ আশা এটা পূৰণ হ'ল সেই কথাটো অনিৰুদ্ধই মাকৰ আগত কৈ হাঁহি থাকিব আৰু আৰাধ্যাই দূৰৰ পৰা চাই থকা দেখিবলৈ পাব আপোনালোকে স্বাভিমান ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।